Hello guys, আজি আপোনালোকৰ আগত এখন ভিডিঅ' লৈ আহিছো যেটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব গতিকে এই ভিডিঅ'টো আগন্তু যি হেৰি 2024 ৰ যেটো ডিএলএডৰ পেট হৈ আছে হেতু এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় গতিকে ইয়াত আজি যেটো ভিডিঅ' যে দিয়া হৈ আছে হেতু হৈছে ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত গতিকে আপোনালোকে ভিডিঅ'টো চাব হেখলৈকে বেছি সময় নালাগে কাৰণ ইয়াত খুবই ইম্পৰ্টেন্ট 10টা কোশ্চেন লৈ আহিছো যেটো কোশ্চেন খুবই ইম্পৰ্টেন্ট এনি এক্সামৰ কাৰণে খুবই ইম্পৰ্টেন্ট গেট 3 গেট 4 এডিআৰই টুৰ কাৰণেও ইম্পৰ্টেন্ট গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিব গতিকে প্ৰথমেই মই আলোচনা কৰিব লৈছো আপোনালোকে অলপ হেৰিত থাকক মই বস্তুটো দেখুৱাই আহিছো এটো চাক ইণ্ডিয়ান হিষ্ট্ৰীটো যেটো আছে তো প্ৰথম প্ৰশ্নটো হৈছে যে হৰপ্পা ওয়াজ ডিসকভাৰ্ড বাই হৰপ্পা কেতিয়া ডিসকভাৰ কৰা হৈছিল তো কাৰ দ্বাৰা ডিসকভাৰ কৰা হৈছিল সো ইয়াৰ হেৰি হৈছে হৰপ্পা ওয়াজ ডিসকভাৰ্ড ইন 1921 বাই দয়াৰাম শাহিনী গতিকে এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় গতিকে এটো এনি এক্সামৰ কাৰণে আহিব পাৰে গতিকে তাৰ ৰিলেটিভ কিছুমান বস্তু দিছে হি এক্সিবিশন were done under the guidance of Sir John Marshall and Colonel Mack. Remains of the Harappan civilization has been found in other cities like Mohenjo-daro and Rupar and Alamgirpur. গতিকে ইয়াত were done under the guidance of Sir John Marshall, Colonel ৰিমাইন্ড কৰিছে হৰপ্পা সিভিলাইজেশন হ্যাজ বিন ফাউন্ড কৰিছে কিছুমান সিটি যেনে মহেঞ্জো-দাৰো ৰূপাৰ এণ্ড আলমগীৰপুৰ গতিকে এই তিনিটা সিটিও হিয়তৰ লগত ডিসকভাৰ হৈছে গতিকে আৰু এটা কোৱেশ্চন আপোনালোকক জনাই থও যে হৰপ্পা সিভিলাইজেশন ফাদাৰ বুলি কাক জনা যায় হেজন হৈছে ছাৰ জন মাৰ্শাল গতিকে এটো খুবই ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকক দেখুৱাইলো আৰু কেতিয়া হেৰিটো হৈছিল 1921 গতিকে আমি নেক্সট প্ৰশ্নলৈ আহিছো গতিকে সেই প্ৰশ্নটো 2 নম্বৰ প্ৰশ্ন হৈছে হু ফাউন্ড দা মহেঞ্জো-দাৰো অৰ্থাৎ মহেঞ্জো-দাৰো ফাউন্ডাৰ কোন আছিল আনসাৰ মহেঞ্জো-দাৰো ওয়াজ ডিসকভাৰ্ড ইন 1992 অৰ্থাৎ হেতু আছিল 1921 এটো হৈছে 1922 দে বাই আৰ.ডি. বেনাৰ্জী গতিকে এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় হু ফাউন্ডেড মহেঞ্জো-দাৰো গতিকে মহেঞ্জো-দাৰো ফাউন্ডাৰ কোন আছিল আৰ.ডি. বেনাৰ্জী নেক্সট কোৱেশ্চনলৈ আহিছো কোৱেশ্চন নম্বৰ 3 Who is the father of Harappan civilization? অর্থাৎ হৰপ্পাৰ যেটো সিভিলাইজেশনৰ ফাদাৰ বুলি কাক আমি জানো গতিকে ইয়াৰ আনসাৰটো হ'ব ছাৰ জন মাৰ্শাল গতিকে দা সিভিলাইজেশন ফাৰ্স্ট ডিসকভাৰ্ড বাই দা আৰ্চিঅলজিষ্ট নেম অফ ছাৰ জন মাৰ্শাল গতিকে আৰু এটা কোৱেশ্চন আহিব পাৰে যে আৰ্চিঅলজিষ্ট প্ৰথম কোন আছিল হেজনে হ'ব ছাৰ জন মাৰ্শাল এণ্ড দা ফাদাৰ বুলিও আমি সিভিলাইজেশন ফাদাৰ বুলিও ছাৰ জন মাৰ্শালকে আমি গম পাম গতিকে ইন দ্য ইয়াৰ 1924 গতিকে প্ৰথম হেৰিটো হৈছিল 1921 তাৰ পিছত 1922 তাৰ পিছত এতিয়া হৈছে 1924 was the director বুলিও আমি যদি কোৱা হয় যে হেৰি আৰ্চিঅলজিষ্টৰ যেটো নেকি ডিৰেক্টৰ বুলি আমি কাক গম পাম ছাৰ জন মাৰ্শালকে গম পাম generally of the archaeological survey Indian at that time hetu homoy jeto survey kora hoisil teoke heri kora hoisil director banoa hoisil Marshall lead a team tai eta team hoi kaam korisil archaeologist who exhibited the site of ancient of city Harappa orthat jibilak city Harappa asil teolok hi মানে ভিজিট কৰিছিল অৰ্থাৎ টিম হিচাপে কাম কৰিছিল হৰপ্পা নিয়াৰ হুইচ ৰিভাৰ অৰ্থাৎ কোৱেশ্চন নম্বৰ 4 ত কৈছে যে হৰপ্পাৰ নিয়াৰ ৰিভাৰ কোনটো আছিল গতে হেতু আনসাৰ হ'ব ৰবি ৰিভাৰ অফ ৰবি কোৱেশ্চন নম্বৰ 5 অন হুইচ ৰিভাৰ ইজ লোথাল অৰ্থাৎ লোথাৰৰ লগত কোনটো আমি ৰিভাৰ ওচৰত বুলি কোৱা হৈছে হুইচ ৰিভাৰ ইজ লোথাল বুলি আমি জনা যায় হেতু হৈছে বগা কি হৈছে বগাবা ৰিভাৰ হেতু আমি গম পাম গতিকে আমি এতিয়া আহিছো কোৱেশ্চন নম্বৰ 6 লৈ হুইচ ৰিভাৰ ইজ মহেঞ্জো-দাৰো 1 অৰ্থাৎ মহেঞ্জো-দাৰো ওপৰৰ এটা ৰিভাৰ আছিল বৈ গৈছিল সেই ৰিভাৰটোৰ নাম কি আছিল দা হিন্দুছ ৰিভাৰ গতিকে আপোনালোকে মনত ৰাখিব এটো মোস্ট ইম্পৰ্টেন্ট ৰিভাৰ হয় হিন্দুছ ৰিভাৰ এটো কাৰ লগত ৰিলেট কৰে মহেঞ্জো-দাৰোৰ লগত ৰিলেট কৰে এতিয়া আমি মহেঞ্জো-দাৰোৰ ৰিভাৰৰ ওপৰত অলপ মানে হেৰি চাম মহেঞ্জো-দাৰো গ্ৰুপ অফ মাউণ্ট অৰ্থাৎ মাউণ্টছ
আপোনালোকে বুজি পায় মাউণ্টছ মানে কি এণ্ড দ্য ৰুইনছ অন দ্য ৰাইট বেংক অৰ্থাৎ ৰাইট ছাইডে বেংক মানে হেৰিটো আছিল মানে ৰিভাৰটো আছিল অফ দিছ হিন্দুছ ৰিভাৰ এইটো কি ৰিভাৰ বুলি জনা যায় হিন্দুছ ৰিভাৰ নർത്থান এণ্ড সিন্ধু প্ৰভিন্স অন সাউথান এণ্ড পাকিস্তান it lies on the flat alluvial plain of the Hindus about 50 miles or 80 kilometers southwest of Shokor. গতিকে এইটো আপোনালোকে জনা খুবেই দৰকাৰ যে হুইচ ৰিভাৰ মহেঞ্জোদাৰোৰ লগত অন ওপৰ দি গৈছে দা হিন্দুছ ৰিভাৰ আৰু এইটোৰ লগত কোনটো আছিল পাকিস্তান এণ্ড ৰিলেট আছে বুলি আমি গম পাওঁ গতিকে আমি লাষ্ট প্ৰশ্নলৈ আহিছোঁ সেইটো হৈছে 7 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য ওল্ড নেম অফ হৰপ্পা অৰ্থাৎ হৰপ্পাৰ পুৰণি নামটো কি আছিল গতিকে আপোনালোকে এইটো জনা খুবেই ইম্পৰ্টেণ্ট হৰপ্পা ৱাজ দ্য আদাৰ নেম ফৰ দ্য হিন্দুজ ভেলী চিভিলাইজেশ্যন অৰ্থাৎ হিন্দু ভেলী চিভিলাইজেশ্যন আন এটা নাম বুলি ক'লে আমি হৰপ্পা গম পাম আৰু হৰপ্পাৰ আন এটা নাম বুলি ক'লে আমি গম পাম হিন্দুজ ভেলী চিভিলাইজেশ্যন কুৱেশ্যন নম্বৰ 8 in which river হৰপ্পা লোকেটেড অৰ্থাৎ হৰপ্পাৰ লোকেটেড বুলিও যদি কোৱেশ্চন কৰে কোনটো নদীৰ লোকেট বুলি জনা যায় আমি ৰবি বুলি গম পাম কুৱেশ্চন নম্বৰ 9 which river is the কালিমবাগান বুলি আমি কোনটো জানিম সেইটো হৈছে গাগ্ৰা হাকৰা ৰিভাৰ গতিকে এইটো মষ্ট ইম্পৰ্টেণ্ট যে কালিমবাগানৰ লগত যিটো ৰিভাৰ বা হেৰি কৰিছে সেইটো আমি ঘাগ্ৰাৰ হাকৰা ৰিভাৰ বুলি গম পাম আৰু এইটো কিহৰ লগত হেৰি আছে সাউথাৰ্ণ বেংক অফ দ্য ঘাগ্ৰা এণ্ড হাকৰা ৰিভাৰ ইন দ্য তেহচিল অফ দ্য পিলিবাগান বিউটিন দ্য শৰদঘাৰ এণ্ড হনুমানগড় ইন হনুমানগড় ডিষ্ট্ৰিক্ট যিটো ৰাজস্থানত আছে তাৰ লগত হেৰি হৈ গৈছে গতিকে ইণ্ডিয়াৰ 205 কিলোমিটাৰ সেইটো হেৰিটো দিছে কিলোমিটাৰ বৈ গৈছে গতিকে আজিৰ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ এবাৰ ৰিভিজন দি দিছোঁ আপোনালোকৰ কাৰণে এবাৰ চাই লওক ভিডিঅ'টো প্ৰথমটো হৈছে যে প্ৰথম হৈছে ইণ্ডিয়ান হিষ্ট্ৰী যিটো মষ্ট মানে পপুলাৰ যে আজি 10টা কুৱেশ্যন আছিল নেক্সট ভিডিঅ'ত আকৌ আৰু লৈ আহিম আপোনালোকৰ শ্বৰ্ট গতিকে আপোনালোকে চাই ভাল লাগিব গতিকে হৰপ্পা ডিস্কভাৰ কেতিয়া হৈছিল দয়াৰাম চাহানী কেতিয়া কৰিছিল 1921 আৰু তাৰ লগত আৰু কিছুমান চিটি পোৱা গৈছিল সেই চিটিবিলাক আছিল আলিমগড়পুৰ তাৰপিছত ৰূপাৰ এণ্ড মহেঞ্জোদাৰো নেক্সট হৈছে যে হো ফাউণ্ড অফ মহেঞ্জোদাৰো ফাউণ্ডাৰ কোন আছিল R.D. বেনাৰ্জী আছিল আৰু হৰপ্পা চিভিলাইজেশ্যন ফাদাৰ কাক বুলি জনা যায় জন মাৰ্চালক বুলি কোৱা যায় আৰু তাত যে এৰ্চলজিষ্ট যিটো আছিল তেতিয়াৰ টিমৰ মেনেজাৰ বুলি ক'লে আমি জন মাৰ্চালকে গম পাম আৰু হৰপ্পা নিয়াৰ অফ দ্য ৰিভাৰ বুলি ক'লে ৰবি গম পাম তাৰপিছত আহিছে যে লোথালৰ লগত যিটো নদী আছে সেইটো হৈছে বঘাবা ৰিভাৰ তাৰপিছত আহিছে মহেঞ্জোদাৰোৰ ওপৰেদি বৈ যোৱা নদীখনৰ নাম হৈছে হিন্দুছ ৰিভাৰ তাৰপিছত আহিছে আমি লাষ্টলৈ আমি গম পালোঁ যে হোৱাট ইজ দ্য ওল্ড নেম হৰপ্পাৰ অৰ্থাৎ হৰপ্পাৰ পুৰণি নাম কি আছিল আমি গম পালোঁ যে হৰপ্পাৰ পুৰণি নাম আছিল হেৰি হিন্দু ভেলী চিভিলাইজেশ্যন এণ্ড হৰপ্পা লোকেটেড নদীটো জানোৱেই আমি ৰবি নদী এণ্ড দ্য কালিমবাগান বুলি ক'লে আমি ঘাগ্ৰা হাকৰা ৰিভাৰ সেইটো ৰাজস্থানৰ লগত হেৰি গৈছে আৰু সেইটো কোনটো ডিষ্ট্ৰিক্টত আছে বুলি আমি গম পাম ৰাজস্থানৰ হনুমানগড় ডিষ্ট্ৰিক্ট বুলি গম পাম গতিকে আজিৰ ভিডিঅ'টো এইখিনি যদি ভাল লাগে আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব গতিকে আৰু এটা কথা জনাই থওঁ আপোনালোকৰ এইটো চেনেলৰ জৰিয়তে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যিসকল কেণ্ডিডেটে নিউ DLED এনশ্যন দিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে আমি ভিডিঅ'বিলাক দি থাকিম টপিক ৱাইজ কেনেকৈ কি এক্সাম আহে নাহে চবকেইটা দি থাকিম যিহেতু এণ্ট্ৰেঞ্চ এপ্লাই চলি আছে লাষ্ট ডেট 11 তাৰিখ গতিকে তাৰপিছত আৰু নহয় তাৰপিছত আমি এক্সামৰ চিডিউলটো বা কি হ'ব আমি নেক্সট ভিডিঅ'ত দি থাকিম গতিকে আজিৰ ভিডিঅ'টো অনলি মানে ধৰক অল কম্পিটিটিভ এক্সাম ধৰক ADI 2 GATE 4 GATE 3 এণ্ড আপোনাৰ হেৰি কি কয় DLEDৰ এণ্ট্ৰেঞ্চৰ কাৰণেও গতিকে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব